গ্ৰীষ্ম বন্ধ আৰম্ভ হোৱাৰ লগে লগে প্ৰান্তে প্ৰান্তে চলিছে কৰ্মশালা। লখিমপুৰ জিলাৰ নাৰায়ণপুৰতো আৰম্ভ হৈছে খোল নৃত্য গীতৰ কৰ্মশালা। শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰাংগণত অনুষ্ঠিত হৈছে এই কৰ্মশালাখন। পদ্মআটা সত্ৰীয়া সংগীত বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে 15 দিনীয়াকৈ এই কৰ্মশালা। অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা অংকীয়া ভাওনাৰ প্ৰশিক্ষণ দিয়া হৈছে শিক্ষাৰ্থীসকলক। আমাক সামগ্ৰিক পৰিৱেশটো নাৰায়ণপুৰৰ পৰা দেখুৱাব আমাৰ সতীৰ্থ আছে পংকজ কুমাৰ ফুকন। হোৱাৰ লগে লগে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে গ্ৰীষ্মকালীন কৰ্মশালা আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মাধৱদেৱ কলাক্ষেত্ৰ প্ৰাংগণত আৰু মাধৱদেৱ কলাক্ষেত্ৰ প্ৰাংগণতো পদ্মআটা সত্ৰীয়া সংগীত বিদ্যালয়ৰ দ্বাৰা 15 দিনতে অনুষ্ঠিত হৈছে কৰ্মশালা। মই পোনে পোনে কেমেৰাৰ জৰিয়তে দেখুৱাম বৰগীত, গায়ন বায়ন, অংকীয়া ভাওনা বিভিন্ন বিষয়ৰ কৰ্মশালা মাধৱদেৱ কলাক্ষেত্ৰৰ পদ্মআটা সংগীত বিদ্যালয়ৰ উদ্যোগত চেষ্টা কৰিছোঁ। যি পদ্মআটা সত্ৰীয়া সংগীত বিদ্যালয়ৰ কৰ্মশালা এই কৰ্মশালাত প্ৰায় 85 ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। মই ইয়াৰ প্ৰশিক্ষকসকল আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। 15 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছে। গায়ন বায়ন বৰগীত বিভিন্ন ধৰণৰ ভাওনা শিকাই আছা, কি ক'বা? আমাৰ 1 জুলাইৰ পৰা যি 15 জুলাইলৈকে আমাৰ গায়ন বায়ন তথা পদ্মআটা সত্ৰীয়া সংগীত বিদ্যালয়ৰ উদ্যোগত গায়ন বায়ন, সত্ৰীয়া নৃত্য আৰু বৰগীত লগতে এভাগী ভাওনা ঝুমুৰা আমি আয়োজন কৰিছোঁ আৰু বিহপুৰীয়া তথা নাৰায়ণপুৰ অঞ্চলৰ 100তকৈও অধিক ষ্টুডেণ্টে আমাৰ ইয়াত সহায় সহযোগ আগবঢ়াইছে। তাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ 15 জুলাইত আছে সামৰণি অনুষ্ঠান। তেওঁলোকৰ গায়ন বায়ন আৰু বাকী ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সত্ৰীয়া নৃত্য আৰু শেষত হবি লেটোৱা এভাগী ভাওনা আৰম্ভ কৰা হ'ব 7 বজাত। খুচুৰা খেলা মাধৱদেৱৰ ঝুমুৰা আৰু সকলোকে আমি উপস্থিত থাকি আমাৰ এই পদ্মআটা সত্ৰীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাক উৎসাহ যোগাবলৈ অনুৰোধ জনাওঁ। মোৰ যি গায়ন বায়নৰ প্ৰশিক্ষণ চলি আছে, মই মাজৰে সোমাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। ধুনীয়াকৈ কৰ্মশালা অনুষ্ঠিত হৈছে, কি ক'ব? আমাৰ গায়ন বায়ন মানে প্ৰশিক্ষণ দি থকা হৈছে, লগতে বৰগীত, অংকীয়া গীত আৰু সত্ৰীয়া নৃত্য
ল'ৰা ছোৱালী কিমান গোট খালে? প্ৰায় 60-70মান গোট খাইছে বিভিন্ন ঠাইৰ পৰা ভাওনা এখনো কৰা হ'ব। হয় মানুহে মহাপুৰুষ মানুহৰ খেলা এনেদৰে আচলতে তেখেতসকলে ধুনীয়াকৈ গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰিছিল। হয় ধন্যবাদ জনাইছোঁ পংকজ কুমাৰ ফুকন। আৰু গ্ৰীষ্ম বন্ধৰ লগে লগে এনেদৰে বিভিন্ন প্ৰান্তত যিহেতু চলিছে কৰ্মশালা, সমান্তৰালকৈ নাৰায়ণপুৰৰ পৰা আমাক সামগ্ৰিক পৰিৱেশটো দেখুৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।